শিল্পী সমাজৰ বাবে এটি দুখবৰ অসমৰ পৰা যোৱা নূৰ মালবিকা দাস আৰু আমাৰ মাজত নাই মায়ানগৰী মুম্বাইত অসমৰ অভিনেত্ৰী নূৰ মালবিকা দাসৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হৈছে আৰক্ষীয়ে জনোৱা মতে নিজা ফ্লেটত চিলিঙি ফেনত উলুমি থকা উদ্ধাৰ হৈছে অভিনেত্ৰী গৰাকীৰ মৃতদেহ আৰু অভিনেত্ৰী গৰাকী আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে অৱশ্যে তদন্তৰ পিছতহে পোহৰলৈ আহিব তেওঁৰ কেনেকৈ মৃত্যু হ'ল আৰু কিয় খবৰ অনুসৰি জানিব পৰা মতে অভিনেত্ৰী গৰাকীৰ মৃত্যুৰ বয়স আছিল 37 বছৰ জানিব পৰা মতে নূৰ মালবিকা দাস ভাৰতীয় অভিনেত্ৰী আৰু কেইবাখনো ৱেব সিৰিজ টিভি চিৰিয়েল আৰু বলিউডৰ ছবিত অভিনয় কৰিছিল অভিনেত্ৰী গৰাকী নূৰ মালবিকা দাসে বলিউডৰ অভিনেত্ৰী কাজলৰ ৱেব সিৰিজ ডাক ট্ৰায়েল ফেমত কাম কৰিছিল অভিনেত্ৰী নূৰ মালবিকা দাসে অভিনয় কৰিছিল অভিনেত্ৰী ভাল এগৰাকী অভিনেত্ৰী আমাৰ মাজৰ পৰা হেৰাই গ'ল সঁচাকৈ এই খবৰটো পাই বহুত দুখ লাগিল আৰু তেখেতৰ বিদেশী আত্মাই সদ্গতি লাভ কৰে তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তো মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ' আপোনালোকৰ লগ পাম তো বাই